নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ, দেশৰ সাধাৰণ জনতাৰ মূৰত পুনৰ মাধুমাৰ। আজি পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। আজিৰ দিনটোত পুনৰবাৰ প্ৰতি লিটাৰ পেট্ৰলৰ দাম বৃদ্ধি পাইছে 1.08 টকাকৈ। লগতে ডিজেলৰ প্ৰতি লিটাৰৰ দাম বৃদ্ধি পাইছে 1.11 টকাকৈ। আৰু আজিৰ দিনটোত গুৱাহাটীত পেট্ৰলৰ মূল্য হ'লগৈ 102.29 টকা আৰু ডিজেলৰ মূল্য 93.61 টকা। উল্লেখযোগ্য যে মাত্ৰ এটা সপ্তাহৰ ভিতৰতে দুবাৰকৈ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। পৰৱৰ্তী খবৰ, হিন্দু লোকৰ পৰা গৰু কিনা বন্ধ কৰিলে মুছলমান লোকে। বিজেপি চৰকাৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে এতিয়া হিন্দুৰ প্ৰতিবাদ। পশ্চিমবংগৰ শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যখনৰ হিন্দু মহিলাসকল। বিজেপি চৰকাৰৰ নিৰ্দেশনা এতিয়া বিপদত পেলাইছে হিন্দু গোপালকক। বিজেপি চৰকাৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে এইবাৰ হিন্দুৰ প্ৰতিবাদ। পশ্চিমবংগৰ শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যখনৰ হিন্দু মহিলাসকল। ঈদক লৈ নিৰ্দেশনা জাৰি কৰিছিল পশ্চিমবংগ প্ৰশাসনে আৰু বিজেপি চৰকাৰৰ এই নিৰ্দেশনা এতিয়া বিপদত পেলাইছে হিন্দু গোপালকক। হিন্দু গোপালকৰ পৰা গৰু কিনা নাই কোনো মুছলমান লোকে। হিন্দু গোপালকৰ পৰা মুছলমানে ক্ৰয় কৰা নাই গৰু, যাৰ পৰিপ্ৰেক্ষিতত বিপদত পৰিছে হিন্দু গোপালকসকল আৰু শীঘ্ৰে নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে হিন্দু গোপালকসকলে। পৰৱৰ্তী খবৰ, মূল্য বৃদ্ধিক লৈ এইবাৰ সৰব হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। মল্লিকাৰ্জুন খাৰ্গে এই সন্দৰ্ভত কয় যে জনসাধাৰণৰ ওপৰত বিজেপি চৰকাৰে ব্যৰ্থতাৰ বোজা জাপি দিছে। জনতাৰ ওপৰত হাৰাশাস্তিৰ চেষ্টা চলাইছে মোদী চৰকাৰে। এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। জনসাধাৰণৰ ওপৰত বিজেপি চৰকাৰে ব্যৰ্থতাৰ বোজা জাপি দিছে। সাধাৰণ জনতাৰ ওপৰত হাৰাশাস্তিৰ চেষ্টা চলাইছে মোদী চৰকাৰে। দেশত সুৰা হোৱা মূল্য বৃদ্ধিক লৈ সৰব হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। মূল্য বৃদ্ধিৰ 4টা দিনৰ পিছতে পুনৰ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰি সাধাৰণ জনতাক কিয় বোজা দিব, এই প্ৰশ্ন কংগ্ৰেছৰ। মূল্য বৃদ্ধিক লৈ এইদৰে সৰব হৈ পৰিছে AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। জনতাক লুটি আদানীক আমেৰিকাৰ পৰা বিনামূলীয়া পাছ দিয়াৰ চেষ্টা চলাইছে মোদী চৰকাৰে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে কংগ্ৰেছে। এয়া হৈছে কেন্দ্ৰৰ মোদী চৰকাৰৰ ৰাইজৰ ওপৰত ব্যৱহাৰ কৰা মডেল। বিশ্বগুৰু হোৱাৰ ভুৱা গৌৰৱেৰে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব বিচাৰে ভাৰতে। তেল ক্ৰয়ৰ অনুমতিৰ বাবে আমেৰিকাক এমাহ বৃদ্ধিৰ কাতৰ অনুৰোধ জনায় ভাৰতে। কেন্দ্ৰৰ বিজেপি NDA চৰকাৰৰ বিৰুদ্ধে এইদৰে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। বিজেপিত বৰ্তমান সময়ত দূৰদৰ্শিতা আৰু নেতৃত্বৰ অভাৱ হৈছে। দেশৰ সংকটৰ সময়ত চৰকাৰখন কেৱল ব্যস্ত আছিল নিৰ্বাচনত আৰু ভাৰতবৰ্ষৰ পূৰ্বৰ কোনো চৰকাৰ এই পৰ্যায়লৈকে অৱনমিত হোৱা নাই। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাইজৰ ওচৰত এই সন্দৰ্ভত জবাবদিহিতা নিশ্চিত কৰিব লাগে। প্ৰতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয়ৰ গৌৰৱক আঘাত কৰে। এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ACS বিষয়া দীপাংকৰ কলিতাক চাকৰিৰ পৰা বৰ্খাস্ত ৰাজ্যপালৰ। মাত্ৰ 3000 টকা ঘোচ লৈ উৰে জীৱনৰ বাবে চাকৰি হেৰুৱালে ACS বিষয়া দীপাংকৰ কলিতাই আৰু ভৱিষ্যতেও কোনো চৰকাৰী চাকৰিত কলিতাই নাপাব নিযুক্তি। উল্লেখযোগ্য যে 2023 চনৰ 16 অক্টোবৰত কামৰূপৰ সহ আয়ুক্ত হিচাপে মাত্ৰ 3000 টকা ঘোচ লৈছিল, যাৰ অভিযোগত এতিয়া চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ACS দীপাংকৰ কলিতাক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা।
এইবাৰ কলঙত জাপ দি কিশোৰীৰ চৰম সিদ্ধান্ত। নগাঁৱৰ STC দলঙৰ পৰা কলঙত মৰণ জাপ এগৰাকী কিশোৰীৰ আৰু মৃত ছাত্ৰীগৰাকীৰ নাম খুচি ঘোষ। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী আছিল খুচি ঘোষ। ঘৰুৱা অশান্তিৰ বাবে চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ ছাত্ৰীগৰাকীয়ে ঘৰুৱা অশান্তিৰ বাবেই এই সিদ্ধান্ত লোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ। পৰৱৰ্তী খবৰ, অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ অলপ গণ্ডগোল হৈছে। বসন্ত কুমাৰ গোস্বামীয়ে দেখুওৱা মিয়া প্ৰীতি ভাল হোৱা নাই। অসম সাহিত্য সভাৰ মজিয়াৰ পৰা গতিয়াই বাহিৰ কৰক বসন্ত কুমাৰ গোস্বামীক আৰু শীঘ্ৰে গ্ৰেপ্তাৰ কৰক বসন্ত কুমাৰ গোস্বামীক। বসন্ত কুমাৰ গোস্বামীৰ বিতৰ্কিত মন্তব্যক লৈ এইবাৰ গৰজি উঠিল অসমীয়া যুৱ মঞ্চ। অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ মূৰৰ গণ্ডগোল হৈছে। বসন্ত কুমাৰ গোস্বামীয়ে দেখুওৱা মিয়া প্ৰীতি ভাল হোৱা নাই। যি সময়ত অবৈধ মিয়াৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে সেই সময়ত এয়া গ্ৰহণ নকৰোঁ। শিৱসাগৰ যোৰহাটৰ ল'ৰা ছোৱালীয়ে ফেইল কৰে নে পাছ কৰে তেওঁ জানে নেকি? বসন্ত কুমাৰ গোস্বামীয়ে নাজানে অসমৰ ইতিহাস। বসন্ত কুমাৰ গোস্বামীক অসম সাহিত্য সভাৰ পৰা গতিয়াই বাহিৰ কৰক। অসমত মিয়াই সঘনে কি কৰি আহিছে সেয়া আমি দেখি আহিছোঁ। নগাঁও কাণ্ড সকলোৰে মনত আছে। এনেকুৱা ব্যক্তিৰ বিৰুদ্ধে চৰকাৰে ল'ব লাগে কঠোৰ সিদ্ধান্ত। কাৰ্বি বড়ো মিচিং যদি অসমীয়া নহয় তেন্তে অসমীয়া কোন? উত্তৰ দিয়ক বসন্ত কুমাৰ গোস্বামীয়ে। বসন্ত কুমাৰ গোস্বামীৰ বিতৰ্কিত মন্তব্যক লৈ এইদৰে গৰজি উঠিল অসমীয়া যুৱ মঞ্চ। পৰৱৰ্তী খবৰ, চিকেন নেক কৰিডৰৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰক অৰ্পণ। পশ্চিমবংগৰ শুভেন্দু অধিকাৰী চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰ পৰা চিকেন নেকত হেনচুকু ৰাখিব কেন্দ্ৰীয় চৰকাৰে। উল্লেখযোগ্য যে উত্তৰ ভাৰতক দেশৰ ভিন্ন প্ৰান্তৰে যোগাযোগৰ একমাত্ৰ মাধ্যম হৈছে চিকেন নেক কৰিডৰ আৰু এই চিকেন নেক কৰিডৰ এতিয়া কেন্দ্ৰীয় চৰকাৰৰ হাতত গতাই দিছে পশ্চিমবংগ চৰকাৰে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পিছতে কাৰ অধীনত নাগৰিকত্ব দিয়াৰ নিয়ম সলনি। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দ্বাৰা 2009 চনৰ নাগৰিকত্ব বিধি সংশোধন। এতিয়াৰ পৰা বিদেশী আবেদনকাৰীৰ ওপৰত পাছপৰ্ট জমা দিয়াৰ চৰ্ত আৰোপ কৰা হৈছে। কাৰ অধীনত নাগৰিকত্ব পাবলৈ হ'লে বা আবেদন কৰিবলৈ হ'লে পাছপৰ্ট জমা দিয়াটো বাধ্যতামূলক। বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা আহি ভাৰতীয় নাগৰিকত্ব লাভ কৰিব বিচৰা লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে 2009 চনৰ নাগৰিকত্ব বিধি সংশোধন কৰি এক জাননী প্ৰকাশ কৰিছে। ইয়াৰ জৰিয়তে উক্ত 3খন দেশৰ আবেদনকাৰীসকলে নিজৰ দেশৰ পাছপৰ্টৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভত এক আনুষ্ঠানিক ঘোষণাপত্ৰ দাখিল কৰাটো বাধ্যতামূলক কৰা হৈছে। গৃহ মন্ত্ৰালয়ে জাৰি কৰা এই জাননী অনুসৰি ভাৰতৰ নাগৰিক হ'ব বিচৰা কোনো বাংলাদেশী, পাকিস্তানী বা আফগান নাগৰিকৰ হাতত নিজৰ দেশৰ কোনো বৈধ বা ম্যাদ উকলি যোৱা পাছপৰ্ট থাকিলে তাৰ সবিশেষ তথ্য দাখিল কৰিব লাগিব। যদি আবেদনকাৰীৰ হাতত বৈধ পাছপৰ্ট থাকে তেন্তে তেওঁ সেই পাছপৰ্টৰ নম্বৰ, জাৰি কৰা তাৰিখ আৰু ইয়াৰ ম্যাদৰ সবিশেষ তথ্য কেন্দ্ৰক অৱগত কৰিব লাগিব। ইয়াৰ লগতে আবেদনকাৰীয়ে লিখিত ৰূপত এই ঘোষণা কৰিব লাগিব যে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ 15 দিনৰ ভিতৰত তেওঁ নিজৰ হাতত থকা বৈধ বা ম্যাদ উকলি যোৱা পাছপৰ্টটো ডাক বিভাগৰ সংশ্লিষ্ট জ্যেষ্ঠ অধীক্ষক বা অধীক্ষকৰ কাৰ্যালয়ত জমা দিব। কেন্দ্ৰীয় চৰকাৰে 2009 চনৰ নাগৰিকত্ব বিধি সংশোধন কৰি তাত এক নতুন অনুচ্ছেদ সংযোজন কৰিছে। এই অনুচ্ছেদটো বিধি 1C অনুসূচীৰ পিছত যোগ কৰা হ'ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে এই 1C অনুসূচীখন বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ ভাৰতীয় নাগৰিকত্বৰ আবেদনৰ ক্ষেত্ৰত প্ৰযোজ্য। ইয়াৰ পূৰ্বে 2019 চনত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলবৎ কৰিছিল, যাৰ জৰিয়তে 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে উক্ত 3খন ৰাষ্ট্ৰৰ পৰা ভাৰতলৈ অহা নথিপত্ৰবিহীন প্ৰব্ৰজনকাৰীসকলৰ বাবে ভাৰতীয় নাগৰিকত্ব লাভৰ পথ সুচল কৰা হৈছিল। পৰৱৰ্তী খবৰ, শুভেন্দু অধিকাৰীৰ PS চন্দ্ৰনাথ ৰথৰ হত্যাকাৰী ৰাজকুমাৰ সিঙক গ্ৰেপ্তাৰ।
মূল অভিযুক্ত ৰাজকুমাৰ সিঙক ৰাজপথৰ পৰা গ্ৰেপ্তাৰ কৰে CBIয়ে। হৰিদ্বাৰৰ পৰা দিল্লীলৈ পলায়নৰ চেষ্টা কৰাৰ সময়তে CBIয়ে গ্ৰেপ্তাৰ কৰে ৰাজকুমাৰক আৰু আজি কলকাতাৰ আদালতত হাজিৰ কৰোৱা হ'ব।